ব্ৰহ্মাকুমাৰীজৰ বিষয়ে 1 মিনিটত জানো আহক। আমি প্ৰতিজন মানুহে বিচাৰোঁ আমাৰ জীৱনটো সুখ আৰু শান্তিৰে ভৰপূৰ হওক। এই সুখ আৰু শান্তিৰ জননী বা মাতৃ হ'ল পবিত্ৰতা, আৰু এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ শিক্ষা। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ জ্ঞান। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ আস্থা। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ আধাৰ। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ বিচাৰ। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ বিধান। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ চেতনা। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ চিন্তন। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ প্ৰতিষ্ঠা। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ প্ৰতাপ। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ প্ৰবাহ। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ প্ৰভাৱ। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ নেতি। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ নীতি। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ সংকল্প। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ সিদ্ধান্ত। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ জীৱিকা। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ জীৱন। এই পবিত্ৰতাই হ'ল ব্ৰহ্মাকুমাৰীজৰ পৰমাত্ম সৰ্বোচ্চ প্ৰাপ্তি। সেই সকলোলৈ ঈশ্বৰীয় বাৰ্তা। ৰাজযোগ ধ্যান শিকক। যোগী আৰু পবিত্ৰ জীৱনে অবিনাশী সুখ শান্তিৰে জীৱন উপভোগ কৰক। ওম শান্তি।